আজি হৈছে নেক্সট ডে মানে 11 এপ্ৰিল এতিয়া বাজিছে 11:15 মই গা পা ধুলোঁ ভণ্টিৰ নামত আজি চাকি এগছি জ্বলালোঁ ভগৱানৰ ওচৰত এতিয়া আৰু ক'বলৈ পাহৰিছিলোঁ আপোনালোকে তাইক আশীৰ্বাদ কৰিব সকলোৱে আৰু লগতে উইছ কৰিব পাৰে মোক কমেণ্ট ছেকশ্যনত গৈ এতিয়া 12:30 আগত মানে 12:15-20 মানত আমি ওলাম ভণ্টি গৈছে স্কুললৈ যিহেতু তাই স্কুলত কৰে টিচাৰ তাৰপিছত আমি যাম ছাৰপ্ৰাইজ দিবৰ কাৰণে তাই নাজানে যে আমি তাইক আজি আনিবলৈ কাৰণে যাম গতিকে ভনী জোঁৱাইক ফোন কৰি পিনে ক'লোঁ যে তুমি একদম নক'বা যে আমি যাম আজি আনিবলৈ কাৰণে আমি চব যাম গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক তাইৰ ৰিয়েকশ্যনটো মই আপোনালোকক দেখুৱাই থাকিম আমি এতিয়া গৈ আছোঁ ভণ্টিক স্কুলৰ পৰা আনিবলৈ সকলোকে উঠাই আমি পাই গ'লোঁ গৈ স্কুল এয়া আমি বাহিৰত ৰখি আছোঁ তাই একদম গম নাপায় এয়া ওলাই আহিলে তাই চাওক তাইৰ ৰিয়েকশ্যনটো চাই যাব দেই আপোনালোকে কৈ আছোঁ কৈ আছোঁ গাড়ী আহিছে বোলে কিনা সব রেকর্ড হয়ে গেল চব ৰেকৰ্ড হৈ গ'ল হব না জেগা হ'ব এক ডিগিট দি দিব লাগিব তোৰ বাৰ্থডে যে হেপী বাৰ্থডে হ্যাপি বার্থডে পুরা চাইছে নেকি আপোনালোকক যে সেইদিনাখন দেখুৱাইছিলোঁ চেণ্ডেল কিনিবৰ কাৰণে গৈছিলোঁ একচুৱেলি দোকানখনত বহুত বেছি চেণ্ডেল আছে কিন্তু মই বিচাৰি আছিলোঁ এযোৰ হোৱাইট কালাৰৰ হিলছ লগতে পামচু টাইপৰ গতিকে মোৰ পচন্দৰ মানে বহুত বেলেগ বেলেগ ধৰণৰ ধুনীয়া ধুনীয়া চেণ্ডেল আছিলে কিন্তু মোৰ মানে মই যেনেকুৱা বিচাৰিছিলোঁ তেনেকুৱা মই নাপালোঁ গতিকে মই অৰ্ডাৰ কৰি আনিলোঁ আৰু আপোনালোকক কৈছিলোঁ কাৰ কাৰণে আনিছোঁ এতিয়াই নকওঁ একচুৱেলি মই মোৰ ভণ্টিৰ কাৰণে চেণ্ডেল আনিবৰ কাৰণে গৈছিলোঁ কাৰণ 11 তাৰিখে তাইৰ বাৰ্থডে আৰু তাই গম নোপোৱাকৈ মই মনে মনে তাইৰ কাৰণে আনি থৈছোঁ এইযোৰ তাই এনেকুৱা এযোৰ চেণ্ডেল বিচাৰি আছিলে আৰু তাই গম নোপোৱাকৈ মই মনে মনে তাইৰ কাৰণে অৰ্ডাৰ কৰি আনি থৈছোঁ কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু চেণ্ডেলযোৰ যদি আপোনালোকে ফুল্লি চাব বিচাৰিছে কেনেকুৱা হয় মই অন্য এটা ভিডিঅ'ত আপোনালোকক দি দিম আপোনালোকে গৈ চাবগৈ পাৰে আৰু যদি ইচ্ছা কৰিছে তেনেহ'লে অৰ্ডাৰো কৰিব পাৰে মই লিংকটো তলতে কমেণ্ট বক্সত দি দিম আৰু যদি ইনষ্টাগ্ৰামত চাই আছে তেনেহ'লে প্লিজ মোক লিংক বুলি কমেণ্ট কৰিব মই লিংকটো দি দিম কেনেকুৱা লাগিছে চেণ্ডেলযোৰ লগতে কমেণ্ট কৰিব পিন্ধিবলৈ খুব বেছি কমফৰ্টেবল হয় এইটোৱে হৈছে মোৰ ভণ্টিৰ কাৰণে আনি থোৱা গিফ্টটো ভণ্টিক ঘৰত থৈ আমি গুচি আহিলোঁ এয়া হৈছে তাইৰ বাৰ্থডে কেকটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত লিখিব যিহেতু কেকটো অলপমান কাম বাকী আছিলে গতিকে তাত থাকিব নোৱাৰিলোঁ গুচি আহিলোঁ তাৰপিছত আমি গধূলিকৈ আকৌ যাম আপোনালোকক দেখুৱাই থাকিম সকলোবোৰ ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাই থাকিব এয়া চাওক মা পাপাই ইমান ধুনীয়াকৈ ঘৰটো সজাই থৈছে তাইৰ বাৰ্থডেৰ কাৰণে এয়া চাওক বেলুন চেলুন দি ইমান ধুনীয়াকৈ সজাই থৈছে গতিকে মই ভাবিলোঁ যে আপোনালোককো অলপমান দেখুৱাওঁ সেয়ে মই আপোনালোকৰ কাৰণে ভিডিঅ' কৰি ৰাখিলোঁ অলপমান কেকটো চা আকৌ কেকটো বনাওঁতে খুলো খুলো ধুনীয়া হৈছে একদম চালিয়া চলিছে নে পটাপ লিখি Happy birthday to you. Happy birthday to you. Oh, হ'ব তাতক জপিয়া আকৌ মোক জপিয়া তোমাৰ ই ইমান এক্সাইটেড হৈ গৈছে তোমাকে জপিয়াই হেপালে পুজুবা এটাটো খাই দিওঁ হয় বাপু কেক খাই পিনে আমি পোনপ্ৰথমতে কৰিলোঁ স্নেক্স পাৰ্টি তাৰপিছত এয়া আছিলে মায়ে বনাইছিলে গাহৰি মাংস এইখিনি হৈছে জোল এইখিনি হৈছে ফ্ৰাই তাৰপিছত বনাইছিলে চানা দাইল এয়া চাওকচোন কিমান টেষ্টি লাগিছে
খাবলৈও বহুত বেছি টেষ্টি হৈছিলে। আৰু এইখিনি হৈছে চিকেন। এয়া মোৰ থালিখন অলপমান দেখুৱাই দিছোঁ, মই যিহেতু গাহৰি মাংস নাখাওঁ, গতিকে মই এয়া চিকেন আৰু চানা দাইল দিয়ে খালোঁ। আজিলৈ ইমানেই, ধন্যবাদ।